নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফি ইউনিট 3 জলবায়ু বিজ্ঞান শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা জিঅ'গ্ৰাফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফিৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডল বুলিলে কি বুজা? উত্তৰ, বিভিন্ন গেছীয় পদাৰ্থ আৰু জলীয় বাষ্পৰ এটা বৃহৎ আৱৰণে পৃথিৱীৰ উপৰিভাগক আগুৰি আছে। ধৰাপৃষ্ঠক আগুৰি থকা গেছীয় পদাৰ্থৰ এই বৃহৎ আৱৰণটোকে বায়ুমণ্ডল বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, পৃথিৱী পৃষ্ঠত দেখিবলৈ পোৱা বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তন কোনটো মণ্ডলৰ পৰিৱৰ্তনৰ বাবে হয়? উত্তৰ, পৃথিৱী পৃষ্ঠত দেখিবলৈ পোৱা বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তন একমাত্ৰ ট্ৰপমণ্ডলৰ পৰিৱৰ্তনৰ বাবেই হয়। 3 নম্বৰ প্ৰশ্ন, বায়ুৰ চাপ আৰু তাপৰ জোখ প্ৰকাশ কৰা একক দুবিধ কি কি? উত্তৰ, চাপৰ একক হ'ল মিলিবাৰ আৰু তাপৰ একক হ'ল চেলছিয়াছ ডিগ্ৰী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফিৰ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, বতৰৰ দুটা মুখ্য উপাদানৰ নাম লিখা। উত্তৰ, বতৰৰ দুটা মুখ্য উপাদানৰ নাম হ'ল বায়ুৰ উত্তাপ আৰু আৰ্দ্ৰতা। 5 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ স্তৰ দুটা কি কি? উত্তৰ, বায়ুমণ্ডলৰ স্তৰ দুটা হ'ল ক সমগুণী স্তৰ বা নিম্ন স্তৰ আৰু খ অসমগুণী স্তৰ বা উচ্চ স্তৰ। 6 নম্বৰ প্ৰশ্ন, বায়ুত ঘাইকৈ কি কি গেছ থাকে? উত্তৰ, বায়ুত ঘাইকৈ নাইট্ৰজেন আৰু অক্সিজেন গেছ থাকে। 7 নম্বৰ প্ৰশ্ন, বায়ুৰ আৰ্দ্ৰতা কি কি ৰূপত প্ৰকাশ কৰা হয়? উত্তৰ, বায়ুৰ আৰ্দ্ৰতা আপেক্ষিক আৰ্দ্ৰতা আৰু নিৰপেক্ষ আৰ্দ্ৰতা ৰূপত প্ৰকাশ কৰা হয়। 8 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ কোনটো স্তৰে জলবায়ু নিয়ন্ত্ৰণ কৰাত মুখ্য ভূমিকা লয়? উত্তৰ, বায়ুমণ্ডলৰ ট্ৰপমণ্ডল নামৰ স্তৰটোৱে জলবায়ু নিয়ন্ত্ৰণ কৰাত মুখ্য ভূমিকা লয়। 9 নম্বৰ প্ৰশ্ন, বতৰৰ উপাদানবোৰ কি কি? উত্তৰ, বতৰৰ উপাদানবোৰ হ'ল উত্তাপ, বায়ুচাপ, বতাহ, আৰ্দ্ৰতা, বৃষ্টিপাত, কুঁৱলী, তুষাৰপাত আৰু মেঘ আদি অন্যতম। 10 নম্বৰ প্ৰশ্ন, বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰ, বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বায়ুৰ উত্তাপৰ ওপৰত নিৰ্ভৰ কৰে। 11 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ আনুমানিক উচ্চতা কিমান? উত্তৰ, বায়ুমণ্ডলৰ আনুমানিক উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 1000 কিলোমিটাৰ। 12 নম্বৰ প্ৰশ্ন, তাপৰ অনুভূমিক বিতৰণৰ ফলস্বৰূপে তাপমণ্ডলক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি? উত্তৰ, তাপৰ অনুভূমিক বিতৰণৰ ফলস্বৰূপে তাপমণ্ডলক 3টা ভাগত আৰু ভাগবোৰ হ'ল গ্ৰীষ্মমণ্ডল, সমমণ্ডল আৰু শীতমণ্ডল।
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফি কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।